এপিডিচিএলৰ দুখন আঁচনি ৰূপায়ণৰ নামত ৰাজ্যত বহিৰাজ্যৰ প্ৰতিষ্ঠানৰ প্ৰায় ২,০০০ কোটি টকাৰ কেলেংকাৰী। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্য সংবাদ মেলযোগে জনালে প্ৰকৃতিপ্ৰেমী দিলীপ নাথে। এইটো আপোনাৰ 9.75 আচ্ছা হয় তাৰপিছত আপুনি আৰু এটা পোষ্ট আছে অলপ প্ৰচেছ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাতো ১০০ৰো অধিক টকাৰ কেলেংকাৰী। শক্তি খণ্ডক শক্তিশালী কৰাৰ লক্ষ্যৰে ২০২১ বৰ্ষৰ পৰা ৰাজ্যত ৰূপায়িত হৈ আছে RDSS আৰু AIIB আঁচনি। এই আঁচনিৰ জৰিয়তে প্ৰতিখন জিলাতে নতুনকৈ স্থাপন কৰি থকা হৈছে পকী আৰু ষ্টীল বৈদ্যুতিক খুঁটা। ঠিকা লাভ কৰা প্ৰতিষ্ঠানসমূহে ৯৫% বহিৰাজ্যৰ। এই বহিৰাগত প্ৰতিষ্ঠানসমূহে ৰাজ্যত সংঘটিত কৰিছে পৰ্বতসম দুৰ্নীতি। বঙাইগাঁৱত RDSS আঁচনিৰ অধীনত হায়দৰাবাদৰ গোপী কৃষ্ণা ইনফ্ৰাষ্ট্ৰাকচাৰ প্ৰাইভেট লিমিটেড প্ৰতিষ্ঠানে বহু টকাৰে ১১,৮৯০টা পকী খুঁটা আৰু ২০১টা ষ্টীল খুঁটা বহুৱাৰ ঠিকা লাভ কৰিছিল। একেদৰে হাজোৰ MSNS ইলেক্ট্ৰিকেল কনষ্ট্ৰাকশ্যনে ৩৫ কোটি টকাৰ ঠিকা লাভ কৰিছিল। আনহাতে AIIB আঁচনিৰ নামত কলকাতাৰ লেজাৰ পাৱাৰ ইনফ্ৰা প্ৰাইভেট লিমিটেডে লাভ কৰে ১২ কোটি টকাৰে ৭,৭২৪টা পকী আৰু ২,৮০৮টা ষ্টীলৰ খুঁটা আৰু বিভাগীয় অভিযন্তাৰ জ্ঞাতসাৰে লুটিপুটি খালে ১০০ৰো অধিক কোটি টকা। এইসমূহ প্ৰতিষ্ঠানে প্ৰতিটো বৈদ্যুতিক খুঁটা স্থাপনৰ বাবে প্ৰতিষ্ঠানসমূহে গাঁত খান্দিবলৈ ব্যৱহাৰ কৰিছে ট্ৰেক্টৰ ড্ৰিল। ফলত হোৱা গাঁত ১৪ ইঞ্চিহে বহল হয়। প্ৰতিষ্ঠানসমূহক দিয়া ৱৰ্ক অৰ্ডাৰ অনুসৰি প্ৰতিটো খুঁটা বহুৱাওঁতে ব্যৱহাৰ কৰিব লাগিব ৫ বেগ চিমেণ্ট, সেই অনুসৰি শিল আৰু বালি। কিন্তু মেচিনেৰে কৰা ১২ ইঞ্চি গাঁতত নাথাকে চিমেণ্ট, শিল, বালি দিব পৰা ঠাই। দৰাচলতে গাঁতসমূহ বনোৱাৰ জৰিয়তে ১৭ ইঞ্চিতকৈ খান্দিব লাগে যাতে বতাহ ধুমুহাত হালি নাযায় খুঁটাসমূহ। গাঁতসমূহৰ তলত দিব লাগে বেছ প্লেট যাতে খুঁটা তললৈ বহি নাযায়। মেচিনেৰে গাঁত খন্দা কাগজে কলমে নিষেধ যদিও প্ৰতিষ্ঠানসমূহে মনা নাই কোনো নিয়ম। আৰু এইসমূহ প্ৰতিষ্ঠানৰ মৈমতালি বৃদ্ধি পাইছে একমাত্ৰ বিভাগৰ একাংশ বৰমূৰীয়াৰ কমিছনৰ অংকত। সমগ্ৰ অসমত খুঁটা বহুৱাৰ নামত এইসমূহ প্ৰতিষ্ঠানে লুটিছে কমেও ২,০০০ কোটি টকা। বঙাইগাঁৱত এই কেলেংকাৰী কমেও ১০০ কোটি। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত বিশিষ্ট প্ৰকৃতিপ্ৰেমী দিলীপ নাথে লাভ কৰা তথ্য শুক্ৰবাৰে ৰাজহুৱা কৰে গ্ৰেটাৰ বঙাইগাঁও প্ৰেছ ক্লাবত। আনহাতে বন বিভাগৰ পৰা লাভ কৰা তথ্য অনুসৰি এইসমূহ প্ৰতিষ্ঠানে ক্ৰয় কৰাই নাই শিল বালি, কাৰণ এইসমূহ প্ৰতিষ্ঠানৰ নামত কোনো চালান প্ৰস্তুত হোৱা নাই বন বিভাগত। ৰাজ্যৰ অন্যান্য জিলাৰ লগতে বঙাইগাঁও জিলাতো এইদৰে ১৪ ইঞ্চি বহল গাঁতত ১৪ ইঞ্চি বহল খুঁটা বহুৱাই দায়িত্ব সামৰিছে। ক'বলৈ নাই কোনো বিভাগীয় অভিযন্তা। সমগ্ৰ কেলেংকাৰী সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰীলৈ ইতিমধ্যে পত্ৰ প্ৰেৰণ কৰিছে নাথে। পৰৱৰ্তী সময়ত এই বৃহৎ কেলেংকাৰীলৈ আদালতৰ দ্বাৰস্থ হ'ব প্ৰকৃতিপ্ৰেমী দিলীপ নাথ। অসম চৰকাৰ তথা ভাৰত চৰকাৰে দুখীয়া ৰাইজক উন্নয়নৰ কাৰণে এপিডিচিএলৰ অধীনত দুখন আঁচনি তৈয়াৰ কৰিছিল, AIIB আৰু RDSS বুলি। এই দুইখন আঁচনিৰ মানে ৯৫% লোকেই কিন্তু ঠিকাদাৰসকল অসমৰ বাহিৰৰ, গুজৰাট, কলিকতা, ৱেষ্ট বেংগলৰ। তেওঁলোকে আঁচনি অনুসৰি SP 76 যিটো মানে ষ্টীলৰ পল পুতিব লাগে, তাৰ তলত বোল্ডাৰ পিচিং কৰিব লাগে, শিল বালি চিমেণ্টেৰে কৰিব লাগে। অৰ্থাৎ এটা পোষ্টৰ তলত কিন্তু ৫ বেগকৈ চিমেণ্ট দিব লাগে। তাৰ পৰিৱৰ্তে আপোনালোকে দেখা পাব গোটেই অসমতে ৫ বেগ চিমেণ্ট তেওঁলোকে ব্যৱহাৰ কৰা নাই। অৰ্থাৎ অসমৰ মানুহক ৰামঠগন দি বাহিৰা ঠিকাদাৰ প্ৰতিষ্ঠানে ট্ৰেক্টৰ ড্ৰিল মেচিন দি গাঁতটো খান্দিয়ে খুঁটাটো পুতি থৈ গুচি গৈছে। ঠিক তেনেকুৱাকৈ RDSS আঁচনিখনত আপুনি যদি দেখা পায়, এই RDSS আঁচনিখনত 9.75 বুলি এটা পকী পল আছে। পকী পলটোত ১০১ কেজিকৈ চিমেণ্ট দিব লাগে। তাৰ বিপৰীতে ১ বেগ চিমেণ্টত আপোনাৰ ৩ বেগ শিল, ঠিক তেনেকুৱাকৈ ৬ বেগ বালি প্ৰয়োগ কৰিব লাগে। কিন্তু আপুনি অসমত দেখা পাব তেওঁলোকে তাৎক্ষণিকভাৱে হাজিৰা পইচাটো লাভ কৰিবৰ কাৰণে খুঁটাটোৰ তলত এখন পকী প্লেটো দিব লাগে। 450 mm 75 mm ডাঠ এখন পকী প্লেট দিব লাগে, যাৰ কাৰণে ধুমুহা বৰষুণত যাতে খুঁটাটো তললৈ সোমাই নাযায়। এই গোটেই পদ্ধতিটো ড্ৰয়িং প্লেন এষ্টিমেটতহে কাগজত থাকিল। কিন্তু অসমত বাহিৰা যি ঠিকাদাৰ প্ৰতিষ্ঠানে গোটেই জিলাসমূহত এই খুঁটাসমূহ পুতিছে, কোনো এটা খুঁটাৰ তলত পকী প্লেটখন নিদিলে, লগতে কোনো এটা খুঁটাৰ তলত চিমেণ্ট শিল বালিৰে বোল্ডাৰ পিচিং নকৰিলে।
এই বিষয়ে মই ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক মই অৱগত কৰিছোঁ আৰু শেষ মুহূৰ্তত যদিহে অসমৰ ঠিকাদাৰসকলৰ লগত বাহিৰা কোম্পানীৰ যদি গোপন বুজাবুজিটো মেটেৰিয়েলিটো যদি শেষ নকৰে, অৰ্থাৎ খুঁটাবোৰ যদি খান্দি আকৌ নতুনকৈ বোল্ডাৰ পিচিং নকৰে, তেতিয়াহ'লে মই মাননীয় আদালতৰ কাষলৈ আগবাঢ়িম বুলি মই আশা কৰিছোঁ। কিমান টকাৰ কেলেংকাৰী? গোটেই অসমত 2000 কোটিতকৈ বেছি টকাৰ কেলেংকাৰী। প্ৰত্যেকখন জিলাত এখন আঁচনি নামত 180 কোটি 190 কোটিকৈ জিলা অনুসৰি কাম কৰি আছে। তেওঁলোকে কেৱল বোল্ডাৰ পিচিং কৰা নামতেই দুৰ্নীতিটো কৰা নাই, ইয়াৰ পিছৰ পৰ্যায়ত যেতিয়া কেবুল লগাব, কেবুলততো আৰু সাংঘাতিক দুৰ্নীতি। কেবুলডালৰ ভিতৰত তেওঁলোকে নিজে বনাই আনে কোম্পানীত, এই কেবুলডালৰ ভিতৰত চিলভাৰৰ 19ডালকৈ তাঁৰ থাকিব লাগে, অৰ্থাৎ এডাল কেবুলৰ ভিতৰত 19ডালকৈ তাঁৰ থাকিব লাগে, পাৰ মিটাৰ 350 টকাকৈ। কিন্তু তেওঁলোকে নিজৰ কোম্পানীত কেবুলডাল বনাই আনে মাত্ৰ 7ডালকৈ। এই গোটেই ঘটনাবিলাক কিন্তু অভিযন্তাসকলে, জিলাৰ অভিযন্তাসকলে জানে। এতিয়া কেনেকৈ অভিযন্তাসকলে জনা কথাটোতকৈ আমিতো নিশ্চয় কম কথা জানো। আমি যেতিয়া বুজি পাইছোঁ যে তেওঁলোকে বোল্ডাৰ পিচিং কৰা নাই, তেতিয়াহ'লে অভিযন্তাসকলক ঠিকাদাৰে যে পকেটত সোমোৱাই থৈছে এইটো কিন্তু প্ৰমাণ হৈছে। এটা পোষ্টত কিমান টকা খৰচ হ'ব লাগে? আপুনি চাওক, এটা পোষ্টত যদি শিল বালি বোল্ডাৰ চাবলৈ যায়, এটা পকী খুঁটাত 4,500 পৰা 5,000 টকাকৈ এটা পোষ্টতে পুতিব লাগে। যদি বঙাইগাঁও জিলাত চাই আপুনি প্ৰায় 11,000 খুঁটা তেওঁলোকে পুতিব লাগিছিল। যদি প্ৰতিটো খুঁটাত 5,000কৈ কেৱল মাটি শিল বালি দিয়াৰ নামতে যদি তেওঁলোকে লুণ্ঠন কৰিছে, অকল লুণ্ঠনটো ঠিকাদাৰে নকৰে, তেওঁলোকৰ লগত কিন্তু বিভাগৰ অভিযন্তাসকল সম্পূৰ্ণৰূপে জড়িত হৈ থাকে। গতিকে তেওঁলোকৰ লগত যে অভিযন্তাসকলে পকেটত সোমোৱাই এই কামটো কৰিছে, গতিকে মই জিলাৰ উপায়ুক্তসকলক প্ৰথমতে অনুৰোধ কৰিম। তাৰ লগতে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যে অসমত AIIB আৰু RDSS আঁচনি দুখনৰ ওপৰত এটা তদন্ত কৰি ব্যৱস্থা গ্ৰহণ কৰিব লাগে। RTI তথ্যত আপোনাক বিভ্ৰান্তিকৰ তথ্য এতিয়া বঙাইগাঁও জিলাই কিন্তু RTI তথ্যত মোক এটা ভুল তথ্য দিছে। তেওঁলোকে যিটো খুঁটা হিচাপ দেখুৱাইছে যে গোপী কৃষ্ণ নামৰ এটা বাহিৰা প্ৰতিষ্ঠান হায়দৰাবাদৰ, তেওঁলোকক দেখুৱাইছে যিটো খুঁটাৰ হিচাপ, তাৰ বিপৰীতে কিন্তু এই গুৱাহাটীৰ GM অফিচৰ পৰা, অৰ্থাৎ AGM GMই যি মোক তথ্য দিছে বিজুলী ভৱনৰ পৰা, তাৰ লগত কিন্তু একে আকাশ পাতাল পাৰ্থক্য হৈছে। গতিকে খুঁটাৰ সংখ্যাটো যে ডিভিজনবিলাকত যে পইচা দুৰ্নীতি কৰিব, এই কথাটো কিন্তু প্ৰমাণ হৈছে। বঙাইগাঁৱত কিমানমান দুৰ্নীতি হ'ব? বঙাইগাঁৱত আপুনি যদি চায় প্ৰায় 11,000তকৈ বেছি খুঁটা তেওঁলোকে পুতিব লাগে। প্ৰতিটো খুঁটাত যে আমি গড়ে যদি 6,000-7,000কৈ ধৰোঁ, তেতিয়াহ'লে অসমৰ ৰাইজে বুজি পাব যে বঙাইগাঁও জিলাতে কিমান কোটি টকাৰ দুৰ্নীতি কৰিব। তেওঁলোকে আৰু এটা কথা, গোটেই অসমত কিন্তু তেওঁলোকে বন বিভাগৰ পৰা শিল বালি ক্ৰয় কৰিলে নে নাই মই তথ্য বিচাৰিলোঁ। অতি লজ্জাৰ বিষয়, তেওঁলোকে যদিও শিল বালি কিনিছোঁ বুলি কয়, কিন্তু বন বিভাগে কৈছে যে আমাৰ হাতত কিন্তু তেওঁলোকক ক্ৰয় কৰা কোনো টিপি চালান নাই। বিজেপি চৰকাৰৰ দিনত শিল বালি আপুনি কেতিয়াও টিপি চালান নোহোৱাকৈ কোনেও কিনিব নোৱাৰে। তেনে ক্ষেত্ৰত বাহিৰা ঠিকাদাৰ প্ৰতিষ্ঠানে যে শিল বালি কিনা নাই, এই কথাটো কিন্তু বন বিভাগৰ নথিপত্ৰত প্ৰমাণ হৈছে। তাৰপিছতো তেওঁলোকে যদি অভিযন্তাসকলে ধন মুকলি কৰি দিয়ে, তেতিয়াহ'লে ৰাইজে বুজিবলৈ বাকী নাথাকিব যে অভিযন্তাসকল ঠিকাদাৰৰ পকেটত সোমাই আছে বুলি। মুখ্যমন্ত্ৰীটো দৃষ্টিগোচৰ হৈছে। মুখ্যমন্ত্ৰীক মই দৃষ্টিগোচৰ কৰিছোঁ, লগতে কেন্দ্ৰীয় শক্তিমন্ত্ৰীকো দৃষ্টিগোচৰ কৰিছোঁ, লগতে অসমৰ মন্ত্ৰীকো মই এই বিষয়ে লিখিত অভিযোগ দাখিল কৰিছোঁ। আৰু প্ৰধানমন্ত্ৰীক মই জনাইছোঁ, যদি প্ৰধানমন্ত্ৰী মহোদয়ৰ কাৰ্যালয়ৰ পৰা যদি কোনো আমি এই বিষয়ে তদন্ত কৰা ব্যৱস্থা গ্ৰহণ নকৰে, তেতিয়াহ'লে মই মাননীয় আদালতৰ কাষ চাপিবলৈ মই বাধ্য হ'ম। ব্যুৰো ৰিপৰ্ট, ৰিপাব্লিক।